পানী কমাৰ পিছত মৰিয়নিৰ বহু অঞ্চলত অবৰ্ণনীয় পৰিৱেশ সপোনৰ ঘৰখন হেৰুৱাই এতিয়া দিশহাৰা বহু পৰিয়াল আশ্ৰয় শিবিৰৰ পৰা উভতি চকুৰু টুকিছে চেলেংহাট পানীগাঁৱৰ প্ৰায় ৭০টা পৰিয়ালে বানে উটুৱাই নিলে ঘৰ দুৱাৰ পশুধন আৰু প্ৰয়োজনীয় নথিপত্ৰ দিগবিদিক হেৰুৱাই কান্দোনত ভাগি পৰিছে এইসকল লোক কি কৰি বাচিলো ক'ব নোৱাৰো খালি আমাৰ গৰু ছাগলী হাঁহ কুকুৰা একো নাই আৰু মানুহখিনি যেনে তেনে বাচিছোঁ আৰু ল'ৰা ছোৱালী কিতাপ পত্ৰ কলেজত পঢ়া স্কুলত পঢ়া ল'ৰা ছোৱালী কিতাপ পত্ৰ একো নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সেইখিনি সহায় কৰে আমাক ল'ৰা ছোৱালীখিনিক পঢ়িবৰ কাৰণে ঘৰ দুৱাৰত যেনে তেনে মানুহ সোমাই আছোঁ বেৰ উৱলি গৈছে এনেকুৱা অৱস্থা আমাৰ ধান চান একো নাই চব তিতিলে ভিতৰত থকা খাবলৈ চাউল এমুঠি বচাব নোৱাৰিলোঁ একো কৰিব নোৱাৰিলোঁ কিমান দুখৰ বিলৈ ইয়াতকৈ দুখৰ বিলৈ লাগিছে নি বাইদেউ হা কিমান আমাৰ দুখৰ কথা ল'ৰা ছোৱালীক কিতাপ নাই কাপোৰ কানি নাই নিজে খাবলৈ চৰকাৰী নাই আমাৰ চব উটুৱাই লৈ গৈছে গা ধোৱা ঠিক নাই একোৱেই নাই আমাৰ আৰু বিশেষকৈ আমাৰ গাঁওখনত মানে গোটেইবিলাক হাজিৰা কৰি খোৱা মানুহ চাকৰিৱালা ৩-৪জন মানহে আছে বেছি মানে চব মানে হাজিৰা দিন হাজিৰা তেনেকৈ কিছুমানে গাড়ী চলাই খায় কিছুমানে মানে হাজিৰা পকা মিস্ত্ৰী তেনেকৈ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ কৰিম মানে আমি বিশেষকৈ আত্মসহায়ক গোটত আছোঁ বিশেষকৈ সেইটো কিস্তি যাতে দুটামান কিস্তি ৰেহাই দিলে মানে হেৰি আছে লোনো আছে মানে আমাৰ বেংকত এতিয়াতো আমিতো বিশেষকৈ দিব নোৱাৰিম সেইটো চাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেন কিবা এটা হেৰি কৰে আৰু আত্মসহায়ক গোটত বিশেষকৈ খোৱা বোৱা ক'ৰপৰা মাৰিছে কেইদিনমান আমি হেৰিয়ত খালোগৈ শিবিৰত খালোগৈ এতিয়া মানে দিছেহি এতিয়া ঘৰতো আৰু অলপ হেৰি কৰিব পাৰিছোঁ খোৱা বোৱা বনাই মেলি তেনেকৈ